হয়, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ যি সপোনৰ গুৰুসুঁতি প্ৰকল্প আছিলে, বৰ্তমান এই সপোনৰ হৈ থকা এই বাস্তৱলৈ ৰূপান্তৰিত হৈছে। ইয়াৰ বাবে আমাৰ মাননীয় অধ্যক্ষ মহোদয়ৰ যি দায়িত্বশীল মনোভাৱেৰে আমাক আগবাঢ়ি যোৱাত উৎসাহ প্ৰদান কৰিছিলে আৰু তাৰে ফলশ্ৰুতিত আমি এইবেলি 370 বিঘা ৰঙালাও আমি আৰম্ভ কৰিছিলোঁ। তাৰে 240 বিঘা প্ৰায় ইতিমধ্যে বিক্ৰী হৈছে আৰু প্ৰথমখন গাড়ী আমাৰ ইতিমধ্যে কলিকতালৈ ৰাওনা হৈছে। আন 2খন গাড়ী আজি ৰাওনা হ'ব আৰু দেখিছে আপোনালোকে সেইফালে আমাৰ ৰঙালাও ছিঙি থকা হৈছে। আমি নিশ্চয় আশাবাদী এই ক্ষেত্ৰত। আমাৰ ইয়াৰ পৰা বিক্ৰীটো আমি প্ৰতি বিঘা দৰত বিক্ৰী কৰিছোঁ, যিহেতু বিভিন্নটা কেম্প আছে। আমাৰ 6টা কেম্পত আছে। 6টা কেম্পৰ মাটি সকলোৱে আন খেতিৰ লগতে ৰঙালাও খেতিও কৰিছিলে আৰু তাতে ভাগ ভাগ কৰি যিবিলাক আমাৰ মাটিৰ প্লট আছে সেইবিলাকত আমি 22,000ৰ পৰা 24,000লৈকে বিঘা দৰত বিক্ৰী কৰিছোঁ। কিমান টকা পোৱা হ'ল? আমি 247 বিঘা ৰঙালাও বিক্ৰী কৰি প্ৰায় 47,12,000 টকা পাইছোঁ এতিয়ালৈকে। এইটো আপোনাৰ ESW 137 আছিলে ৰঙালাওটো। আৰু বাকী যিখিনি আমাৰ থাকি গ'ল প্ৰায় 123 বিঘামান আমাৰ এতিয়াও কৰি থোৱা আছে। সেইখিনি আমাৰ ইয়াৰে যিখিনি স্থানীয় ব্যৱসায়ী আছে বা আমাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ বিভিন্ন সময়ত ৰঙালাওৰ প্ৰয়োজনে আমি তেওঁলোকৰ বাবে সেইখিনি ৰাখি থৈছোঁ। বৰ্তমান আৰু 123 বিঘা আমাৰ ছিঙিব পৰা হৈ আছে, সেইখিনিতে আছে। তাৰ উপৰি নতুনকৈ আৰু আমি প্ৰায় 80 বিঘা ৰঙালাও আকৌ নতুনকৈ খেতি কৰিছোঁ এতিয়া আমি অত্যন্ত সুখী। যোৱা বছৰ আমি ৰঙালাও যোৱা বছৰো খেতি কৰিছিলোঁ, কিন্তু আমি যোৱা বছৰতকৈ এতিয়ালৈকে কম মাটিতে আমি বেছিখিনি উপাৰ্জন আৰু উৎপাদন দুয়োটাই পাইছোঁ। যোৱা বছৰ প্ৰায় আমি 22 লাখ টকা পাইছিলোঁ গোটেই প্ৰকল্পটোৰ ৰঙালাও বিক্ৰী কৰি। এতিয়ালৈ প্ৰায় 247 বিঘা ৰঙালাও বিক্ৰী কৰি আমি এতিয়ালৈকে 47,12,000 টকা এতিয়ালৈ পাইছোঁ। আৰু তাতে আমাৰ প্ৰায় 60% ৰঙালাও ইতিমধ্যে বিঘা দৰত বিক্ৰী হৈ গৈছে। আৰু যিখিনি বাকীখিনি আছে সেইখিনি আমাৰ স্থানীয় যিবিলাক সামাজিক অনুষ্ঠান, যেনিবা বিবাহেই হওক বা এনেকুৱাকৈ ধৰি যিখিনি আমাৰ লগতে ক্ষুদ্ৰ ব্যৱসায়ীখিনিৰ কাৰণে সেইখিনি ৰখা হৈছে। আৰু তেওঁলোকৰ যিহেতু কম পৰিমাণে বস্তুটো লাগে, সেই হিচাপে তেওঁলোকৰ টাৰ্গেট বেচিছত আমি তেওঁলোকক বস্তুখিনি দিবলৈ আমি সাজু হৈ আছোঁ। এইখিনি আৰু আমি অত্যন্ত সুখী আৰু আমি ভাবিছোঁ এইবাৰ ৰঙালাও আমাক অধিক উৎপাদন দিছে আৰু অধিক উপাৰ্জন দিছে। আৰু আমি যিটো সপোন দেখিছিলোঁ এইবাৰ সপোনটো